এতিয়া আৰু এটা কংগ্ৰেছৰ ভিতৰৰ কথা কওঁ কালি কংগ্ৰেছত লিষ্ট বনাইছে টিকটৰ 7টা 6টা 8টা মানুহৰ কিন্তু আসল লিষ্টখন বনাইছে ইনক্লুসিভ মাইণ্ডে তাত নাম আছে এটা বা দুটা আৰু এই ইনক্লুসিভ মাইণ্ড সক্ষম মাৰুৱা সুনীল কানেগুলে কোটি কোটি টকাৰ লেনদেন কৰিছে অসমত টিকেটৰ নামত কংগ্ৰেছৰ মানুহবিলাকে মিছাতে মিটিঙত গৈ আছে এই মিটিংখনত একো নাই কালি মিটিঙত চাব সবৰ নাম সোমাই দিওঁ এটা এটা সমষ্টিত 7জন 8জন 9জন মানুহৰ নাম সোমাই দিছে এখন মিটিং হ'ল নেকি এটলিষ্ট 3জনীয়া কৰিব লাগিছিল ৰাতি যেতিয়া মই সুধিলোঁ যে মইতো কংগ্ৰেছত আছিলোঁ এনেকেতো মিটিং নহয় তেতিয়া ক'লে যে দাদা আসল লিষ্টখনটো ইনক্লুসিভ মাইণ্ডে বনাই দিছে তাত আছে এটা নাম কৰবাত দুটা কৰবাত 3টা আৰু মাইনৰিটি সিটবিলাকত কোটি কোটি টকা লেনদেন হৈছে আৰু কোনে লেনদেন কৰিছে ইনক্লুসিভ মাইণ্ড কিবা বোলে হাৰ্ভাৰ্ডত পঢ়ি আহিছিলে এজনৰ নাম সক্ষম মাৰুৱা এজনৰ নাম সুনীল কানেগুলে অসমত আমি শিকাম যে হাৰ্ভাৰ্ডতকৈ কটন কলেজ ওপৰত আছে সেইটো আমি নাই নাই মই গৌৰৱ তৌৰৱ নকৰোঁ মিছন 100 এইবিলাক মোৰ ৱৰ্ড নহয় চৰকাৰ হ'ব সেইকাৰণে কংগ্ৰেছত টিকেট দিয়া দিনাখন কিমান গণ্ডগোল লাগিব আপোনালোকে চাব বিজেপিটো অলপ চলপ লাগিব কাৰণ দুজন জেনুইন মানুহ আছে এজনকহে দিব পাৰিম কিন্তু সেইটো টকা পইচাৰ কথা নাহে হয়তো ক'ব পাৰে মুখ্যমন্ত্ৰীয়ে নিদিলে দিলীপ শইকীয়া নিদিলে বেলেগ কথা কিন্তু ইনক্লুসিভ মাইণ্ডে বহুত টকা কালেকশ্যন কৰি লৈছে আৰু তেওঁলোকে এখন বেলেগ লিষ্ট পঠাইছে কালি সেইকাৰণে মিটিঙত কাৰো ইণ্টাৰেষ্টে নাই জিতেন্দ্ৰ সিং নিজে মিটিঙতেই নাহিলে তেওঁ জানে যে এখন মিটিং অৰিজিনেল নহয় কংগ্ৰেছত এনেকুৱা দামী মিটিং হোৱা আগত নাছিলেই লুকাই লুকাই আমাৰ দিনত মিটিং কৰিছিল শ্বিলঙত গৈ মিটিং কৰিছিলে বৰাপানীত মিটিং কৰিছিলে ইভেন মিটিঙৰ ভেনুটোও জানিব নিদিয়ে আগৰ লিডাৰবিলাক বিজয় হেণ্ডিক যায় তৰুণ গগৈ যায় ঘাটুৱাৰ যায় একদম জুখি 3টা 20টামান সিটত এটা কালি কি কৰিছে চবৰ নাম লগা বজাৰখন চলাই দিব 8টা 9টাকে ঘূৰাই থাকিব খৰচ কৰি থাকিব কিন্তু আসল লিষ্টখন বনাইছে আপোনালোকে খবৰ ল'ব তেওঁৰ নাম হ'ল সক্ষম মাৰুৱা সুনীল কানেগুলে এই 2জন মানুহৰ নেতৃত্বত ডিকি দত্ত ৰকিবুল হুছেইন গৌৰৱ এই 5জনে মিলি দুজনৰ পেনেল 1 3জন 2জন কৰি থৈ দিছে এইটো হ'ল তেওঁলোকৰ নতুন কালচাৰ পেৰাচুট লেণ্ডিং কৰা নেতাৰ ওচৰত আমি আত্মসমৰ্পণ নকৰোঁ 2012 চনত তেতিয়া আমাক কি বনাই দিলে মেডিয়াৰ দাদা বাহিনী দাদা ব্ৰিগেড মেডিয়াই বেটিং কৰি কিন্তু তেতিয়াও ইস্যুটো কি আছিলে আমাক কেবিনেট মন্ত্ৰীসকলক গৌৰৱ গগৈৰ মিটিঙত যাব নিৰ্দেশ দিয়া হৈছিল আপোনালোকে মই কিয় ৰিজাইন দিলোঁ আপোনালোকে নাজানে মই কৈছিলোঁ মই গৌৰৱ গগৈৰ মিটিঙত নাযাওঁ অসমৰ কেবিনেট মন্ত্ৰীৰ এটা মৰ্যাদা আছে মোৰ মিটিঙত গৌৰৱ গগৈ আহিব পাৰিব মই গৌৰৱ গগৈৰ মিটিঙত নাযাওঁ মই মুখত তৰুণ গগৈক কৈছিলোঁ যে ছাৰ মই এইটো কাম কৰিব নোৱাৰোঁ আপোনাৰ মিটিঙত যিমান যাব লাগে দিনে ৰাতিয়ে কাম কৰিম কিন্তু আপোনাৰ ল'ৰাৰ মিটিঙত মই নাযাওঁ কাৰণ মই সাংবিধানিক পদত আছোঁ বাকী মন্ত্ৰীবিলাকে যোৱা অভ্যাস কৰিলে তাৰ পিছতেই গণ্ডগোল হ'ল সেইকাৰণে কেতিয়াবা যেতিয়া মই কম মই এইকাৰণে নকওঁ তেতিয়া মানুহে ভাবিব যে কংগ্ৰেছ এৰি ইয়াৰ মনটো বেয়া লাগি আছে নেকি কিন্তু ভগৱানে মোক বহুত দি দিলে কাৰণে এই কথাবিলাক মই মনত নেপেলাওঁ